এইবাৰ প্ৰলয়ংকাৰী বানত বহু যান বাহনৰ বিস্তৰ ক্ষতিসাধন হৈছে। আমি দেখা পাইছিলোঁ যে শিৱসাগৰ চৰাইদেউত বহু চাৰিচকীয়া বাহন ঠিক সেইদৰে দুচকীয়া বাহন প্ৰলয়ংকাৰী বানত উটি গৈছিলে। হাজাৰতকৈও অধিক এনেধৰণৰ যান বাহন বানত ক্ষতিগ্ৰস্ত হৈছে। যোৰহাটতো বহু বাহন ক্ষতিগ্ৰস্ত হৈছে আৰু সেই বাহনৰ গৰাকীসকল নিশ্চয়কৈ চিন্তাত পৰিছে যে তেওঁলোকৰ সেই বাহনসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, ইঞ্চুৰেঞ্চ কোম্পানীয়ে কেনেধৰণে ব্যৱস্থা ল'ব, এনেধৰণৰ বহু প্ৰশ্ন সকলোৰে মনত উদয় হৈছে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপ কি আজি আমি আপোনালোকক জনাবলৈ আহিছোঁ। আমাৰ সৈতে আছে যোৰহাটৰ জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়া ডাঙৰীয়া। কাৰণ যোৰহাটত এক বিশেষভাৱে সেইসকল লোকৰ বাবে যাৰ গাড়ী বা দুচকীয়া বাহনসমূহ এই বিধ্বংসী বানত সন্মুখীন হৈছে, ক্ষতি হৈছে, সেই যান বাহনসমূহৰ ক্ষেত্ৰত মেৰামতি কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে মই তেখেতৰ পৰা জানিব বিচাৰিম। ইতিমধ্যে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকেও সেই সকলোখিনি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দৰে আগবঢ়াই নিছে, অলপ ক'ব নেকি কেনেধৰণে? আপোনালোকে সকলোৱে অৱগত যে এই বানপানীত বিভিন্ন ঘৰ, জীৱ জন্তু তথা বিশেষকৈ আমাৰ যান বাহনৰ যি ক্ষতি, আমি এই যান বাহনৰ লগত ৰিলেটেড এটা ডিপাৰ্টমেণ্ট, গতিকে আমাৰ উপৰোক্ত মহলে আমাক ইনষ্ট্ৰাকশ্যন কিছুমান দিছে। সেইটো লৈ আমাৰ মাননীয় চিফ ছেক্ৰেটাৰী ছাৰেও আজি আমাক VCৰ জৰিয়তে কিছুমান ডাইৰেকশ্যন দিছে। আৰু আমাৰ ৰাইজৰ যাতে অসুবিধা নহয়, প্ৰথমে আমি যোৰহাটত কিমান মানুহৰ যান বাহনৰ ক্ষতি হ'ল এইটো আমি জানিব পাৰিবলৈ বৰ কষ্টকৰ এটা কথা আছিলে, যিহেতু বহু অঞ্চল এতিয়াও পানীত জলমগ্ন হৈ আছে, বোকা হৈ আছে আৰু ৰাইজৰো মনত এতিয়া মানে বাহনখনৰ কাৰণে চিন্তা চৰ্চা তেওঁলোকে কৰিবলৈ তেওঁলোকৰ মন নোযোৱা নিচিনা হৈছে যি ক্ষতি হৈছে। গতিকে আমি এটা হোৱাটছআপৰ জৰিয়তে আমি এটা ছ'চিয়েল মিডিয়াৰ হেল্প লৈ পেলাই আমি সকলো ক্ষেত্ৰলৈকে আমি পঠালোঁ। আমাৰ এজন মটৰ ভেহিকল ইনস্পেক্টৰৰ নাম্বাৰ আমি দিলোঁ আৰু সকলোকে এটা এপিল কৰিলোঁ যে আপোনালোকে কাৰ যান বাহন ক্ষতি হৈছে তাৰ বিষয়ে আমাক এটা ফৰ্মেট আমি দিলোঁ, সেই ফৰ্মেট অনুযায়ী আপোনালোকে ইণ্টিমেট কৰক। অলৰেডি এতিয়ালৈকে আমাৰ 285 ভেহিকল আমাৰ ইয়াতে ৰিপৰ্টিং হৈছে। ইয়াৰে আপোনাৰ মেজিক আছে এখন, এম্বুলেঞ্চ আছে এখন, মটৰচাইকেল আৰু স্কুটি আছে 148 আৰু লাইট মটৰ ভেহিকল, বিভিন্ন ক্লাছ অফ লাইট মটৰ ভেহিকল আছে 106, টিপাৰ আছে 4খন, ইলেক্ট্ৰনিক ভেহিকল আছে 3খন, এক্সকেভেটৰ আছে এখন আৰু গুডছ কেৰিজ ভেহিকল আছে 13খন, ট্ৰেক্টৰ আছে এখন আৰু LMB কমাৰ্চিয়েল আছে 7খন। ইয়াৰ বাহিৰেও এতিয়াও আমাৰ ওচৰলৈ এনেকুৱা ইনফৰ্মেশ্যন আহি আছে। গতিকে এইটো সংখ্যা আমি ইয়াতকৈও বেছি হ'ব বুলি আমি ভাবিছোঁ, প্ৰায় 400মান হ'ব। কিন্তু উল্লেখনীয় যে ইয়াত আমি যিবিলাক ষ্টেটাছ এতিয়া বৰ্তমানলৈ দেখিছোঁ, আউট অফ 285 ভেহিকুলৰ অকল 176 ভেহিকুলৰ ইঞ্চুৰেঞ্চ ভেলিডিটি আছে আৰু বাকী 109 ভেহিকুলৰ ইঞ্চুৰেঞ্চটো এক্সপাইৰী হৈ গৈছে। তো এই বিষয়ে চিন্তা চৰ্চা চলি আছে, এইটো চৰকাৰে সিদ্ধান্ত ল'ব। আৰু অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ চিফ ছেক্ৰেটাৰী ছাৰে প্ৰত্যেকটো এফেক্টেড জিলা যেনেকৈ যোৰহাট, আপোনাৰ চৰাইদেউ, গোলাঘাট আৰু আপোনাৰ শিৱসাগৰৰ কাৰণে এজন ইঞ্চুৰেঞ্চৰ নডেল অফিচাৰ দিছে। সেই নডেল অফিচাৰ আমাক শ্বেয়াৰ কৰিছে আৰু আমাৰ উপায়ুক্ত মহোদয়েও আমাক নিৰ্দেশ দিছে। সেই নডেল অফিচাৰজনৰ লগত কোঅৰ্ডিনেট কৰি আমি বিশেষকৈ এইটোৱেই চেষ্টা কৰিছোঁ যে আমাৰ ৰাইজৰ অলৰেডি হাৰাশাস্তি হৈছে, তেওঁলোকে যাতে নিজৰ গাড়ীখন বনাবলৈ যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। যোৱা 4 তাৰিখে আমাৰ অফিচতে আমাৰ যোৰহাট জিলাৰ সকলো ডিলাৰৰ অ'নাৰ, মেনেজাৰ মাতি আমি এখন মিটিং কৰিছোঁ। সেই মিটিঙত আমি তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ যে জেনেৰেলি পানীত সোমালে বা বোকাত সোমালে এখন গাড়ীৰ যি পাৰ্টছ ডেমেজ হোৱাৰ সম্ভাৱনা থাকে
তেনেকুৱাবিলাক পাৰ্টছ যাতে তেওঁলোকে এভেইলেবল কৰি ৰাখে, এই যাতে পাৰ্টছৰ এভেইলেবিলিটি নাই বুলি যাতে কোনো মানুহে হাৰাশাস্তি হ'ব নালাগে, সেইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় কথা, প্ৰম্পট হ'ব লাগে। আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাককো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইনষ্ট্ৰাকশ্যন দিছে, সেইকাৰণে তেওঁলোকে এজন নডেল অফিচাৰ এপইণ্ট কৰিছে। ইঞ্চুৰেঞ্চ কোম্পানীবিলাককো কৈছে যে তেওঁলোকে মানুহবিলাকক যিমান পাৰে সোনকালে যাতে গাড়ীখিনি এই গাড়ীবিলাক ভাল কৰিবৰ কাৰণে দুটা মানে ইনষ্টিটিউটে মেজৰ হেল্প কৰিব। এটা হৈছে ইঞ্চুৰেঞ্চ, যোনে পইচাটো বিয়েৰ কৰিব, আৰু দ্বিতীয় হৈছে যে ডিলাৰবিলাক তেওঁলোকে খুব সোনকালে যাতে গাড়ীবিলাক বনাই ঠিক কৰিবৰ কাৰণে সেইটো এটা প্ৰচেষ্টা কৰিছে। আমি চাইছোঁ এতিয়ালৈকে এই 285, 86 গাড়ীৰ টোটেল 25টা ডিফাৰেণ্ট ইঞ্চুৰেঞ্চ কোম্পানী আছে, 25টা। গতিকে এই 25টা ডিফাৰেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীৰ কোঅৰ্ডিনেট কৰিবৰ কাৰণে এজন নডেল অফিচাৰ আমাৰ ইয়াতে এপইণ্ট কৰিছে। আমি খুব সোনকালে তেখেতক আমি ফোন নম্বৰ নাম আমি ৰাজহুৱা কৰিম। আৰু আমি আশা ৰাখিম এতিয়াও যিসকল ব্যক্তিৰ বাহন ক্ষতিগ্ৰস্ত হৈছে, যিসকল তেওঁলোকে উপায় পোৱা নাই, জনা নাই, তেওঁলোকে আমি যিটো আমাৰ হোৱাটছআপত আমি মেছেজ দিছোঁ, আমি পঞ্চায়ত পৰ্যায়তো সকলোকে আমি এই মেছেজটো আমি থ্ৰু কৰিছোঁ। তাৰ জৰিয়তে যাতে আমাক ইনফৰমেশ্যন দিয়ে, আৰু কিছুমান ইনফৰমেশ্যন দৰকাৰ হ'লে আমি তেওঁ ঘৰৰ পৰা গৈ ইনফৰমেশ্যন অনাৰ ব্যৱস্থা কৰিছোঁ। আমি এইটো সময়ত তেওঁলোকে গাড়ীৰ লগত বহুতো মানসিকভাৱে প্ৰস্তুত নহয়, তেওঁলোকে গাড়ী মটৰৰ কথা চিন্তাই কৰা নাই। গতিকে আমি চেষ্টা কৰিছোঁ যাতে যিমান পাৰি তেওঁলোকৰ ওচৰলৈ গৈ হ'লেও তেওঁলোকক অন্ততঃ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি যাতে আমি সহায় কৰিব পাৰোঁ। আৰু যিসমূহ গাড়ীৰ ডিলাৰ আছে সেই ডিলাৰবিলাকত যোৰহাটত বিশেষকৈ আপুনি জানিবলৈ দিছে যে একোটা হেল্পিং ডেস্ক আপোনালোকে ব্যৱস্থা কৰিছে, অলপ ক'ব নেকি এইটো কেনেকৈ সহায় কৰিব? আমি ডিলাৰবিলাকক আমাৰ তেনেকুৱা ইনষ্ট্ৰাকশ্যন নাছিলে, তথাপিও আমি ডিলাৰবিলাকক মাতি আমি নিজাববীয়াকৈ কৈছোঁ যে প্ৰত্যেকখন ডিলাৰে যাতে এটা হেল্পিং ডেস্ক বনায়, ৰিচেপশ্যন ডেস্ক, অকল বানপানীত ক্ষতিগ্ৰস্ত ভেহিকুলৰ কাৰণে। কাৰণ মানুহে এতিয়া জেনেৰেল ডিলাৰ তাত বহুত ভিৰ হৈ থাকে, আৰু বিভিন্ন ধৰণৰ কাষ্টমাৰ যায়, জেনেৰেল কাষ্টমাৰো যায়। গতিকে তেনেকুৱা স্পেচিফাইড যদি এটা কাউণ্টাৰ থাকে, মানুহে গৈ পেলাই তাতে এপ্ৰ'চ কৰিব পাৰিব। আৰু সেই মানুহজনক আমি দায়িত্ব দিছোঁ, মেনেজাৰ বা মালিককো কৈছোঁ, তেখেতক যাতে খুব সোনকালে ৰেছপণ্ড কৰি তেওঁ যিটো প্ৰব্লেম আছে এইটো শ্বৰ্ট আউট কৰি দিয়ে। হয়, ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এই যিখিনি তথ্য বা ইনফৰ্মেশ্যন আমি আপোনালোকক অৱগত কৰিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতা, যিসকল বানাক্ৰান্ত ৰাইজ আছে, বান বিধ্বস্ত অঞ্চলৰ যিসকল লোক আছে, তেওঁলোকৰ মৰমৰ যিখন গাড়ী বা মৰমৰ যিখন দুচকীয়া বাহন বা অন্যান্য ট্ৰেক্টৰ, কৃষি কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে ট্ৰেক্টৰ, ঠিক সেইদৰে ব্যৱসায়িক যিসমূহ যান বাহন আছে, যিসমূহ এই বাঢ়নী পানীত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে, সেই গাড়ীসমূহৰ মেৰামতিৰ বাবে বীমা কোম্পানী তথা গাড়ীৰ সংশ্লিষ্ট ডিলাৰৰ যি ৱৰ্কশ্বপ আছে, তাত যাতে তেওঁলোকে কোনো তাঁতবাতি কৰি থাকিবলৈ নালাগে, অতি সহজতে যাতে তেওঁলোকৰ সেই মেৰামতিৰ কামখিনি হৈ যায়, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাৰ পিছতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে, জিলা পৰিবহণ বিষয়াসকলে আমি দেখিবলৈ পাইছোঁ যে যোৰহাটত অতি পৰিকল্পিতভাৱে এক পদক্ষেপ, এক ব্যৱস্থাৰ কৰা হৈছে। ইতিমধ্যে 285খন গাড়ীৰ তথ্য আহিছে, আৰু সেই গাড়ীসমূহৰ তথ্য ইতিমধ্যে জিলা আয়ুক্ত প্ৰদান কৰা হৈছে। আৰু বীমা কোম্পানীৰ যি নডেল অফিচাৰ বা গাড়ীৰ ডিলাৰসমূহৰ যি সংশ্লিষ্ট ৱৰ্কশ্বপ, তাৰ জৰিয়তে যাতে এই যিসকল বানত ক্ষতিগ্ৰস্ত লোকসকলৰ যান বাহনসমূহ অতি ক্ষিপ্ৰতাৰে তেওঁলোকৰ মেৰামতি কৰা হয়, বা আন যাৱতীয় যিখিনি কাম কৰিব লগা থাকে সেইখিনি যাতে হৈ উঠে, তাৰ ব্যৱস্থা বৰ্তমান যোৰহাট জিলাৰ পৰিবহণ বিভাগে কৰিছে, আৰু অনুৰূপ শিৱসাগৰ আৰু চৰাইদেউ জিলাতো কৰিছে বুলি আমি জানিবলৈ পাৰিছোঁ। আৰু এতিয়াও যিসকল লোকে তেওঁলোকৰ নিজৰ গাড়ীসমূহৰ তথ্য প্ৰদান কৰা নাই, নিৰ্দিষ্ট যি হোৱাটছআপ নম্বৰ বা সংশ্লিষ্ট বিভাগক সেই সকলোখিনি তথ্য জনাবৰ বাবে পৰিবহণ বিভাগে আহ্বান জনাইছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট।